মাধৱম মাধৱম। ধৰ্মালোচনী সভা অৰ্থাৎ ধৰ্মৰ ওপৰত আলোচনা। আমি সৰ্বপ্ৰথমে ধৰ্মালোচনী সভাৰ যদি আঁত ধৰিবলৈ যাওঁ তেতিয়াহ'লে আমি সৰ্বপ্ৰথম চিন্তা কৰিলে উত্তৰ পাম যে ধৰ্ম মানে কি? ধৰ্ম মানে হ'ল ধাৰণ কৰা। সংস্কৃত মূলৰ ধৃ ধাতুৰ পৰা ধৰ্মৰ উৎপত্তি হৈছে বুলি আমি সমস্ত জনাই কম বেছি পৰিমাণে বুজি পাওঁ যে ধৰ্ম ধাৰণ কৰা অৰ্থাৎ দুজন, তিনিজন, চাৰিজন আদি ধৰণে সংখ্যা যদি আমি একৰ পৰা আৰম্ভ কৰি গণি গণি গৈ থাকোঁ, এনেধৰণে বিভিন্নজন ব্যক্তিৰ মাজত যি নীতি নিয়মৰ বান্ধোনেৰে আমি একোখনি সমাজ পাতি পৰিয়াল পাতি বসবাস কৰি নিজৰ লগতে সমস্ত জনাৰ কল্যাণ সাধনৰ বাবে যি নীতি নিয়ম আমি পালন কৰোঁ প্ৰত্যেকজনাই, সেই নীতি নিয়মৰ সমষ্টিয়ে হ'ল এক অৰ্থত ধৰ্ম। আৰু সেই ধৰ্মৰ বিষয়ে আজি এই মহান জ্ঞানযজ্ঞ অনুষ্ঠানভাগী উদ্যোক্তা মণ্ডলীয়ে আয়োজন কৰিছে। আৰু ইতিমধ্যে আমাৰ আজি অনুষ্ঠানৰ সন্মানীয় অতিথি প্ৰাক্তন পদাধিকাৰ কমলাকান্ত গগৈ বাবজনে আপোনাৰ সবৰ অগ্ৰত সুন্দৰভাৱে প্ৰকাশ কৰি গৈছে। আমিও আমাৰ সীমিত জ্ঞানৰ জৰিয়তে দুই এটি কথাৰে আপোনাৰ সবৰ চৰণ কমলত এই ধৰ্মালোচনী সভাভাগীৰ নিৰ্দিষ্ট বক্তাৰূপে যি মহান দায়িত্ব অৰ্পণ কৰিছে তাক আমি পালন কৰিবলৈ চেষ্টা কৰা হ'ব। যিহেতু ধৰ্ম মানে ধাৰণ কৰা বা নীতি নিয়মৰ সমষ্টি, আৰু ইয়াৰ বিষয়ে আমি চিন্তা কৰিলে সৰ্বপ্ৰথম সমস্ত জনাই কম বেছি পৰিমাণে বুজি পাওঁ যে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, ধৰ্মৰ উত্তম নাম, দেৱৰ উত্তম দৈৱকী নন্দন, চৰণে কৰোঁ প্ৰণাম। শাস্ত্ৰ যদি আমি আশ্ৰয় কৰোঁ তেতিয়াহ'লে আমি উত্তৰ পাম 4 বেদ, 14 শাস্ত্ৰ, 18 পুৰাণ। এই সমস্তৰ ভিতৰত শ্ৰেষ্ঠতম হ'ল শ্ৰীমদ ভাগৱত গীতা। শাস্ত্ৰৰ উত্তম, আৰু শাস্ত্ৰৰ উত্তম শ্ৰীমদ ভাগৱত গীতাৰ মাধ্যমেৰে আমি চিন্তা কৰিলে উত্তৰ পাম দ্বিতীয়তে যে ধৰ্মৰ উত্তম ভাগী হ'ল নাম, আৰু 3 নম্বৰতে আমি চিন্তা কৰিলে উত্তৰ পাম দেৱৰ ভিতৰত 33 কোটি দেৱতা আছে, আৰু সেই দেৱৰ ভিতৰত শ্ৰেষ্ঠতম সৰ্বশক্তিমান ঈশতত্ত্ব হ'ল শ্ৰীকৃষ্ণ, যিজনা সগুণ সাকাৰ, আৰু নিৰ্গুণ নিৰাকাৰ হ'ল কৃষ্ণ, আৰু সগুণ সাকাৰ হ'ল দৈৱকী নন্দন শ্ৰীকৃষ্ণ। এতিয়া এই 3টা বস্তু যদি আমি চিন্তা কৰোঁ, এই 3টা বস্তু আমি চিন্তা কৰিলে সৰ্বপ্ৰথম আমি 4 মুঠি জীৱৰ ভিতৰত শাস্ত্ৰসন্মতে চিন্তা কৰিলে উত্তৰ পাম ছেদজ, অণ্ডজ, উদ্ভিদজ আৰু জৰায়ুজ। এই 4 মুঠি জীৱকে আমি সহজ সৰলভাৱে নিজৰ চিন্তাৰে যদি বিশ্লেষণ কৰি চাওঁ তেতিয়াহ'লে উত্তৰটো পাম যে উৰণ, বুৰণ,
গজন আৰু ভ্ৰমণ। আৰু এই চাৰিমুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠতম জীৱ হ'লো আমি মনুষ্য, যি মনুষ্য পঞ্চভূতি ২৪টি তত্ত্বৰে গঠিত। আৰু এই কাৰণেই আমি শ্ৰেষ্ঠ যে ভগৱন্ত পুৰুষৰ কৃপাৰ বশত আমি বিবেক নামেৰে এটি শ্ৰেষ্ঠতম বস্তু লাভ কৰিলোঁ। আৰু বিবেক নামৰ শ্ৰেষ্ঠতম বস্তুৰ মাধ্যমেৰে আমাৰ এই ২৪টা তত্ত্বত যি ১০ ইন্দ্ৰিয়, ১০ প্ৰাণ, মন, চিত, বুদ্ধি আৰু অহংকাৰ, এই ২৪টি তত্ত্ব সংযোজন হৈ আছে। আৰু লগত পঞ্চভূত, অৰ্থাৎ আমাৰ পদাধিকাৰ বাপজনাই ইতিমধ্যে শেষৰ ফালে কৈ থৈ গৈছিল পৰীক্ষিত বুলি এটি কথা, যে মাটি, পানী, বায়ু, অগ্নি, আকাশ, এনেধৰণে এটি কথা মাত্ৰ চুই গৈছিল বাপজনাই, যি মাটি, পানী, বায়ু, অগ্নি, আকাশ, এই পঞ্চভূত যিজনাৰ দ্বাৰা সৃষ্টি হৈছে সেইজনাই হ'ল সৰ্বশক্তিমান ঈশ তত্ত্ব, যাক আমি সহজতে ভগৱান বুলি ক'লে বুজি পাওঁ। আৰু এই ভগৱান শব্দৰ অৰ্থই হ'ল পঞ্চভূত, অৰ্থাৎ ভ মানে ভূমি, অৰ্থাৎ মাটি, গ মানে গগন, অৰ্থাৎ আকাশ, উ মানে বায়ু, আ মানে অগ্নি, ন মানে নীৰ, অৰ্থাৎ পানী। মাটি, পানী, বায়ু, অগ্নি, আকাশ, এই পঞ্চতত্ত্ব যিজনাই সৃষ্টি কৰি দিলে সেইজনাই হ'ল ভগৱান। ভ, গ, উ, আ, ন সমান ভগৱান। আৰু সেইজন পৰম পুৰুষ প্ৰভু ভগৱন্তৰ কৃপা আমি জীৱই লাভ কৰিবৰ বাবে যি নীতি নিয়ম আমি প্ৰত্যেকেই পালন কৰি থাকোঁ, সেই নীতি নিয়মৰ সমষ্টিখিনিকে আমি সমস্তজনাই ধৰ্ম বুলি ক'লে সহজতে বুজিব পাৰোঁ। আৰু সেই নীতি নিয়মৰ ধৰ্মৰ শ্ৰেষ্ঠতম নীতি নিয়মটো হ'ল শাস্ত্ৰসন্মতে ধৰ্মৰ উত্তম নাম। আৰু সেই ধৰ্মালোচনী আজি অনুষ্ঠানভাগীৰ সভাৰ মূল উদ্দেশ্য হ'ল তাৰ ওপৰত আলোচনা। আৰু এই কথাটো যদি আমি শাস্ত্ৰসন্মতে চিন্তা কৰোঁ, তেতিয়াহ'লে সৰ্বপ্ৰথম আমি চিন্তা কৰিলে উত্তৰ পাম, নিমি নামৰ এজন ৰজাই এটি বৃহৎ যজ্ঞ আয়োজন কৰিছিল পুত্ৰ কামনা কৰি। আৰু সেই যজ্ঞত নিমি ৰজাৰ সৌভাগ্য হ'ল যে প্ৰভু ভগৱন্তই এই ধৰাধামত জীৱৰ কল্যাণৰ অৰ্থে ২৪টি অৱতাৰ ধাৰণ কৰিছে। এই জ্ঞানটো আমি সমস্তজনাই কম বেছি পৰিমাণে লাভ কৰিছোঁ পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱৰ কৃপাৰ বশত। শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাৰ কৃপাৰ বশত কীৰ্তন গ্ৰন্থৰ জৰিয়তে আমি সমস্তজনাই কম বেছি পৰিমাণে লাভ কৰা সেই ২৪টি অৱতাৰ, অৰ্থাৎ ২৪ বাৰ অৱতাৰণ কৰোঁতে এক অৱতাৰ হ'ল ঋষভ অৱতাৰ। আৰু ঋষভ ৰূপে ভগৱন্ত পুৰুষে ধৰাধামত অৱতৰণ কৰোঁতে তেৰাই গৃহস্থী ধৰ্ম পালন কৰিছে। আৰু গৃহস্থী ধৰ্ম পালন কৰোঁতে তেৰাই ১০০জন পুত্ৰৰ পিতৃ হ'ব পাৰিছিল। আৰু সেই ১০০জন পুত্ৰৰ পিতৃ হোৱাৰ পাছত ঋষভ ঈশ্বৰে তেৰাৰ পুত্ৰসকলক ধৰ্মৰ জ্ঞান প্ৰদান কৰিবৰ বাবে ব্ৰহ্মাৱৰ্ত নামৰ এখন দেশলৈ এক নিৰ্দিষ্ট পবিত্ৰ পুণ্যধামলৈ ১০০জন পুত্ৰক লগত লৈ গৈছে, য'ত ত্ৰিকালদৰ্শী ঋষিমুনিসকলে সৌধ পাতি বাস কৰি আছে। আৰু ঋষভ ঈশ্বৰৰ সেই ১০০জন পুত্ৰৰ ভিতৰত ৯জনক আমি শাস্ত্ৰসন্মতে কম বেছি পৰিমাণে বুজি পাওঁ